এইটো স্যার এইটো পক দেখা পাইছে পক এই পক বস্তুটো কি মই আগতে ভিডিঅ' বনাই দিছোঁ আজিৰ পৰা 1 মাহমান আগত এই পক বস্তুটো হৈছে মানুহৰ লগত ৰিলেশ্যন মানে আপুনি যিকোনো ভিডিঅ' বা আপুনি যাক ভাল পায় সেই মানুহজনক আপুনি যদি পক কৰিলে কি হ'ব আপোনাৰ ভিডিঅ' বা তাৰ ভিডিঅ'টো আপোনাৰ তাতে সোনকালে আহিব আপুনি যদি তাক যদি পক কৰে তেনেহ'লে তাৰ ভিডিঅ'টো আপোনাৰ তাতে সোনকালে আহিব তাৰ ফাৰ্ষ্ট টাইমতে আহিব মানে সোনকালে এটা ৰিলেশ্যন বেছি বাঢ়ে মানে পক বস্তু আৰু পক ভিডিঅ'টো কেনেকৈ মানে পক মানুহক কেনেকৈ কৰিব লাগে মই এটা ভিডিঅ' বনাইছিলোঁ আজিৰ পৰা 20 দিন 1 মাহ আগত সেই ভিডিঅ'টো চালেহে আপুনি গম পাব যে পক কেনেকৈ কৰিব পাৰি বুজি পালে গতিকে পক কৰাটো ভাল আৰু যদি আপুনি মানুহজনক ভাল পায় যাবা প্ৰিয় মানুহ যিবিলাক আপোনাৰ থাকে সেইবিলাক মানুহে আপোনালোকে পক কৰিব পাৰে কিন্তু পক আপুনি বেক দিলেও কোনো প্ৰব্লেম নাই এনেকুৱা নহয় যে পক কৰিলে কিবা ক্ষতি হ'ব পক কৰিলে লাভহে হয় তুমি তাক পক কৰিবা সি তোমাক পক কৰিল তাৰো লাভ তোমাৰো লাভ কাৰণ কি তোমাৰ ভিডিঅ'টো তাৰ তাতে যাব আৰু তাৰ ভিডিঅ'টো তোমাৰ তাতে সোনকালে আহিব মানে বুজি পালে আৰু ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি আপোনাৰ প্ৰফাইলত ৰাখি থৈ দিয়ক কাৰণ কি মই এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' মই বনাই থাকোঁ ডেইলি 4টা 5টা বনাই আৰু আপোনালোকে ডেইলি ভালকৈ চাব যে মই কি ভিডিঅ' বনাওঁ ফেচবুকৰ ওপৰতে ফেচবুকৰ প্ৰত্যেকটো টিপছ মই দি থাকোঁ যে ফেচবুক আপুনি চলাব নাজানে চেনেলটো কেনেকৈ গ্ৰ' কৰিব প্ৰত্যেকটো টিপছ আপোনাক মই বুজাই থাকিম ঠিক আছে সকলোৱে শ্বেয়াৰ কৰি নিজৰ প্ৰফাইলত আপোনালোকে ৰাখি থৈ দিয়ক ভিডিঅ'টো